2026 নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি। ডিব্ৰুগড়ত দলৰ গুৰুত্বপূৰ্ণ বিষয়ববীয়া সভাত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ। 26 নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ এলানি কাৰ্যসূচী। নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন সমিতি, ইলেকশ্যন মেনেজমেণ্ট কমিটি, মেনিফেষ্টো কমিটি, বিভিন্ন ধৰণৰ কমিটি আদি নিৰ্মাণৰ বাবেও আজি কোৰ কমিটিয়ে প্ৰস্তাৱ লৈছে। গুৱাহাটীত ভাৰতীয় জনতা পাৰ্টিৰ বুথ সভাপতিসকলক লৈ এখন সমাৱেশ কৰাৰ বাবেও সিদ্ধান্ত লৈছে আৰু আমাৰ বিভিন্ন বুথৰ যুৱ মৰ্চাৰ সভাপতিসকলক লৈও যুৱ সমাৰোহ এখন অনুষ্ঠিত কৰাৰো সিদ্ধান্ত লৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগন্তুক কেইবাটাও অসম ভ্ৰমণ, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ অসম ভ্ৰমণ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীৰ অসম ভ্ৰমণ আৰু আমাৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাৰ অসম ভ্ৰমণ সম্পৰ্কেও সভাত আলোচনা হৈছে। 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভতো আলোচনা হয় সভাত। জনজাতিকৰণৰ ক্ষেত্ৰত দল আৰু চৰকাৰ একত্ৰিত হৈ আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লোৱা হয়। অৱশ্যে জনজাতিকৰণক লৈ সদিচ্ছা আৰু সঁহাৰি ঘোষণা কৰিলেও বিষয়টোক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে বিৰক্তিও। 6 জনগোষ্ঠীৰ জনজাতিকৰণ আদি বিষয়বিলাকৰ ওপৰতো আমি আলোচনা কৰিছোঁ। দল আৰু চৰকাৰৰ দৃষ্টিভংগী এই ক্ষেত্ৰত আমি ভাৱৰ বিনিময়ৰ জৰিয়তে একত্ৰিতভাৱে আগবাঢ়িবলৈ আমি সিদ্ধান্ত লৈছোঁ। আপুনি তেৰা প্ৰশ্নবিলাকে কৰি থাকে। যোৱাকালিও ক'লোঁ জনজাতিকৰণত আমাৰ সমৰ্থন আছে। এইবিলাক মোৰ লগত বাবা এপ্লাই নকৰিব, আমি বহুত অভিজ্ঞ মানুহ। কোনে কি বাবা চাওক, কোনে কি কাৰণত প্ৰশ্ন সোধে মই বুজি পাওঁ নহয়, অভিজ্ঞতা হৈ গ'ল। এইটো হ'ব, আপুনি হ'ব, এজন সাংবাদিকে এটাই প্ৰশ্ন কৰে। আপুনি যিটো কৰি আছে এইটো মোৰ লগত নোৱাৰিব। বহুত দিন হ'ল নহয়, 25 বছৰ হৈ গ'ল। বেলেগক চেষ্টা কৰিব, মোক কিয় কৰে? সভাত অংশ লৈ ভালেকেইটা গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। সদ্য পদত্যাগী ৰাজেন গোহাঁই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ৰাজেন গোহাঁইৰ পুত্ৰ এতিয়াও বিজেপিত আছে। বিজেপি দলৰ নিৰ্মাণত অৱদান আছে ৰাজেন গোহাঁইৰ। ৰাজেন গোহাঁইৰ উজ্জ্বল ৰাজনৈতিক ভৱিষ্যত কামনা মুখ্যমন্ত্ৰীৰ। ৰাজেন গোহাঁইৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি অভূতপূৰ্ব বৰঙণি আছে আৰু দলৰ নিৰ্মাণত ৰাজেন গোহাঁই ডাঙৰীয়াই যথেষ্ট বৰঙণি আৰু অৱদান আগবঢ়াই থৈ গৈছে। তদ্ৰুপভাৱে ৰাজেন গোহাঁই ডাঙৰীয়াৰ বৰঙণিক সন্মান জনাই ভাৰতীয় জনতা পাৰ্টিয়ে তেখেতক কেইবাবাৰো সংসদ সদস্য হোৱাৰ সুবিধা দিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেবিনেটত কাম কৰাৰো তেখেতে সৌভাগ্য লাভ কৰিছিলে। যি কাৰণতে নহওক কিয় আজি তেখেতে দলৰ পৰা পদত্যাগ কৰিছে, কিন্তু তেখেতৰ পুত্ৰ নবাৰুণ গোহাঁই আজিও আমাৰ দলতে আছে, দলৰ বিভিন্ন দায়িত্ব পালন কৰিছে। মই ভাবোঁ য'তে ৰাজেন গোহাঁই ডাঙৰীয়াই যোগদান নকৰক কিয়, তেওঁৰ ৰাজনৈতিক জীৱন যাতে উজ্জ্বল হয়, ৰাজনৈতিক জীৱন যাতে আৰু অধিক সৰ্বাংগ সুন্দৰ হয়, দেশৰ বাবে, জাতিৰ বাবে, মাটিৰ বাবে যাতে তেখেতে কাম কৰি থাকিব পাৰে, তাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ হৈ আমি তেখেতক অজস্ৰ শুভকামনা আগবঢ়াইছোঁ। BPFৰে ৰাজনৈতিক আলোচনা অব্যাহত আছে। হাগ্ৰামা মহিলাৰীয়ে NDAত চামিল হোৱাৰ বাবে অনুৰোধ কৰিছে। BTC চৰকাৰ শক্তিশালী হৈ লওক, তাৰ পিছতেই ল'ব সিদ্ধান্ত। BPFৰ লগত আমাৰ যি ৰাজনৈতিক আলাপ আলোচনা কৰিব লাগে তাক আমি কৰি আছোঁ, কিন্তু বৰ্তমান হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ এখন গঠন কৰিছে। চৰকাৰখন শক্তিশালী কৰিবৰ বাবে তেখেতক 30টা দিন 40টা দিনৰ প্ৰয়োজন আছে। তেখেতসকলে ইতিমধ্যে তেখেতসকলৰ মনৰ ভাৱ প্ৰকাশ কৰিছে যে NDAত আমি আহিব বিচাৰোঁ, কিন্তু UPPL থাকিব নালাগে। এই সিদ্ধান্তবিলাক সময়ত ৰাষ্ট্ৰীয় নেতৃত্বই গ্ৰহণ কৰিব। বৰ্তমান আমি BPF চৰকাৰখন যাতে সফল হয়, হাগ্ৰামা মহিলাৰী যাতে সফল হয়, তাৰ বাবে আমি তেখেতক ভাৰতীয় জনতা পাৰ্টি আৰু অসম চৰকাৰ দুইটাই তেখেতক আমি সহযোগিতা আগবঢ়াই যাম।
2026-ত একোৱেই নাই বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ 26-তে একো নাই ইলেকশ্যনতো বিজেপি এনেই জিকি যাব মই 100 শব্দ নকওঁ কিন্তু বিজেপিৰ গভৰ্ণমেণ্ট 100% এনেই হৈ যাব ইয়াত কোনো একো বাকীয়ে নাই আমাৰ যিমান কাম আছে আমাৰ কমপ্লিট আছে ভাল কৰি আমাৰ জিকি যাব এটা ডিব্ৰুগড়তে প্ৰশান্ত ফুকনক কোনে হৰুৱাব কোনোতো কেণ্ডিডেটে নাই গতিকে আমাৰ কাৰণে ইলেকশ্যনটো ইমান ডাঙৰ ইস্যু নহয় ল'ৰা ছোৱালীক চাকৰি দিব লাগে মাটিৰ পট্টা দিব লাগে এইবিলাকে হৈছে আমাৰ কাম ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম